আৰু স্থানীয় ৰাইজ আছে তেখেতৰ মই জানিব বিচাৰিম হয় কি ক'ব কামটো যেহেতু দুৰ্নীতি হৈ আছে দুৰ্নীতি মানে এইটোতো সিধা দুৰ্নীতি এইটো এক কথাত ক'ব গ'লে মানে যেটো চৰকাৰৰ টকা এই চৰকাৰৰ টকাখিনি এই মানে যিজন ঠিকাদাৰ আছে তেখেতে অপচয় কৰি আছে মানে চৰকাৰী টকা তেওঁ আনিছে ঠিক কিন্তু তেওঁ মানে সঠিকভাৱে ব্যৱহাৰ কৰা নাই গতিকে এনেকুৱা ঠিকাদাৰজনক মানে ব্লেক লিষ্টেড কৰিব লাগে মোৰ মতে আৰু এইটো মোৰ মতে নহয় এইটো আমাৰ আমচুৰ দাবী যে এইটো যিজন ঠিকাদাৰ আছে এই ঠিকাদাৰজনক মানে ব্লেক লিষ্টেড কৰিব লাগে আৰু আপোনালোকক মই ক'ব বিচাৰোঁ যে মানে কিছুদিন আগত আজিৰ পৰা মোটামুটি 2-3 মাহ আগতে মানে ৰাস্তাৰ মানে সু চাইডত কাম হৈছিলে সু চাইডত কাম হওঁতে মানে তেতিয়া মই মহৰী নাম্বাৰ দিছিলোঁ মহৰীৰ লগত যোগাযোগ কৰিছিলোঁ যে আপুনি আহিব কামখিনি কেনেকৈ হৈছে আপোনাক দেখুৱাম আজি তাৰিখলৈকে মহৰী অহা নাই তেওঁলোকে যিটো ছিষ্টেমত কাম কৰিছে মই সুধিছিলোঁ মহৰীজনক যে আপোনালোকে যে ইয়াতে কাম কৰি আছে আপোনালোকৰ যিটো মানে মানে পোষ্ট যিটো দিয়া আছে তাতে যে মানে কিমানটো চিমেণ্ট দিব লাগে তেওঁ কৈছিলে 2 বেগ চিমেণ্ট দিব লাগে মই যেতিয়া দেখা পালোঁ 1 বেগ চিমেণ্ট দি কাম কৰি আছে তেতিয়া মই লেবাৰজনক সুধিলোঁ যে কেই বেগ দিব লাগে লেবাৰজনে কৈছে 1 বেগ দিব লাগে আৰু ইহঁতৰ কথাৰ মাজতে মিল নাই ঠিকাদাৰ মহৰী আৰু লেবাৰৰ মাজত কথাৰ কোনো ধৰণৰ মিল নাই গতিকে এই কামটো স্থগিত ৰাখিব লাগে স্থগিত ৰাখি যিবোৰ খুঁটা মানে পুতি গৈছে মানে যিটো মানে 1 বেগ চিমেণ্ট দি পুতিছে এইটো আমাৰ ৰাইজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আকৌ এইবিলাক আকৌ নতুনকৈ আকৌ ভালকৈ কৰি দিব লাগে আৰু হয় তেওঁলোকে যিহেতু আমাৰ এই ৰাইজৰ লগত মানে প্ৰাণৰ যি হেতালি খেলা ইয়াক প্ৰাণ যোৱা মানে 60% মানে চান্স আছে প্ৰাণৰ মানে প্ৰাণ যোৱা যেহেতু আমাৰ বাৰিষা কালত এই যি কলাইগাঁও অঞ্চল বাৰিষাৰে পুৰা পৰিপূৰ্ণ হৈ পৰে মানুহৰ ঘৰে দুৱাৰে পানী উপচি পৰে তাৰ ফলতো তেওঁলোকে যে এনেকুৱা মানে নিম্নতম কাম কৰিছে তাক লৈ কি ক'ব এইটোতো ডাইৰেক্ট হেমাহি কৰিছে এইটো হেমাহি তাৰমানে এনেকুৱা মানে তেওঁলোকৰ মানে কাম কৰি যাব টকাখিনি চৰকাৰৰ টকাখিনি ল'ব এইখিনি তেওঁলোকৰ তেওঁলোকৰ ৰাইজৰ প্ৰতি কোনো ধৰণৰ চিন্তা নাই আপোনালোকে চাওক এইটো 33 ভল্টৰ মানে কাৰেণ্ট হয় এইটো যেতিয়া যদি কিবা কাৰণত খেতি কৰি থকা সময়ত ইয়াতে বাৰিষা সময়ত হওক বা যিকোনো সময়ত খেতিত কাম কৰিব পাৰে এই সময়ত যদি বৰষুণ বা বতাহত যদি খুঁটাটো উভলি পৰে য'ত মানুহ কাম কৰি থাকিব মানুহজনটো নিশ্চয় স্পট ডেড হ'ব এই কথাবোৰ চিন্তা কৰিব লাগে মানে কি আহ্বান জনাব এপিডিচিক এইটো আহ্বান জনাম যে এনেকুৱা ঠিকাদাৰক আপোনালোকে ব্লেক লিষ্টেড কৰিব লাগে এনেকুৱা ঠিকাদাৰক কাম দিব নালাগে অন্যথা কি পদক্ষেপ অন্যথা আমি ইয়াৰ বিৰুদ্ধে মানে গণতান্ত্ৰিকভাৱে আন্দোলনৰ দিন ঘোষণা কৰিম